মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ নৱম শ্ৰেণীৰ এখন বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছো গতিকে এই প্ৰশ্ন পেপাৰখন হৈছে সোশ্যাল সায়েন্সৰ গতিকে তোমালোকে ইয়াৰ প্ৰতিটো উত্তৰ মই তোমালোকক কৰাইও দিছো গতিকে তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক চাব পাৰিবা মই কেৱল তোমালোকক এমসিকিউৰ উত্তৰবিলাকে কৰাই দিছো বাকি প্ৰশ্নবিলাক তোমালোকে নিজে চেষ্টা কৰিবা যেবিলাক ডিস্ট্ৰিক্টত এতিয়ালৈকে সোশ্যাল সায়েন্সৰ পৰীক্ষা হোৱা নাই তেওঁলোকে এই প্ৰশ্নখন চাই তেওঁলোকে বহুত উপকৃত হ'ব পাৰিব আৰু যেবিলাকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পৰীক্ষা তেওঁলোকৰ হৈ গ'ল তেওঁলোকে কিমান শুদ্ধ কৰিব পাৰিলে বা কিমান তেওঁলোকে ভুল কৰিলে সেই সকলোবিলাক তেওঁলোকে তথ্য ইয়াত পাব গতিকে মই এতিয়া প্ৰশ্ন পেপাৰখন তোমালোকলৈ দেখাবলৈ লৈছো গতিকে প্ৰশ্ন পেপাৰখন চাবা প্ৰথমতে তোমালোকৰ দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা 1599 চনত ভাৰত ভূমিত পোন প্ৰথমবাৰৰ বাবে কোনজন ইংৰাজ নাবিকে এখন অনুৰোধ পত্ৰ লৈ প্ৰৱেশ কৰিছিল গতিকে তোমালোকে লিখিবা জন মিলডেন্স গতিকে তোমালোকে কোনটো লিখিবা প্ৰথম যেটো আছে হল মিলডেন্স হলে প্ৰথমতে তেওঁলোকে প্ৰৱেশ কৰিছিল গতিকে এজন নাম লিখিবা ইয়াত তোমালোকক মই টিক মাৰি দেখুৱাই দিছো কাৰ চিন দি ইয়াৰ পিছত তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো ভাৰতত ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে গঠন হোৱা এটা ইংৰাজ কোম্পানীৰ নাম আছিল সেই ইংৰাজ কোম্পানীৰ নাম কি আছিল গতিকে কোম্পানীৰ নাম কি আছিল তোমালোকে লিখিবা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গতিকে তোমালোকে অপচন কোনটো লিখিবা বি নম্বৰ অপচনটো লিখিবা গতিকে তোমালোকে অপচনটো মই দেখাই দিছো গতিকে তোমালোকে চাই লবা এটো তোমালোকৰ হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছত তোমালোকে চাবা অস্ত্ৰ আইন কোনে জাৰি কৰিছিল গতিকে লিখিবা লৰ্ড লিটনছ গতিকে তোমালোকে বি নম্বৰ অপচনটো লিখিবা ইয়াৰ পিছত চাবা নৰেন্দ্ৰনাথ দত্তৰ পৰিচিত নাম কি আছিল নৰেন্দ্ৰনাথ দত্তৰ পৰিচিত নাম আছিল স্বামী বিবেকানন্দ গতিকে তোমালোকে অপচন এ লিখিবা ইয়াৰ পিছত তোমালোকে চাবা মায়ামৰা সত্ৰ তলৰ কোন সংগঠিৰ অন্তৰ্ভুক্ত গতিকে তোমালোকে লিখিবা কাল সংগঠিৰ অন্তৰ্ভুক্ত গতিকে ডি নম্বৰ অপচনটো লিখিবা ইয়াৰ পিছত তোমালোকে লিখিবা মানে পতা ৰজা বুলি কাক জনা যায় গতিকে লিখিবা যোগেশ্বৰ সিংহ গতিকে তোমালোকে এ নম্বৰ অপচনটো লিখিবা ইয়াত তোমালোকক মই কাৰ চিন মাৰি দেখুৱাইও দিছো গতিকে তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ পিছত তোমালোকক দিছে আহোমসকলে অসমত ৰাজত্ব কৰিছিল কিমান বছৰ ৰাজত্ব কৰিছিল প্ৰায় 600 বছৰ গতিকে তোমালোকে অপচন ডি লিখিবা ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন ইনসেলবাৰ্গ শব্দটোৰ অৰ্থ কি মত লিখিবা কৰপৰা জাৰ্মান ভাষাৰ হয় গতিকে এই শব্দটোৰ অৰ্থ কিছে কৰপৰা আহিছে আমি লিখিম জাৰ্মানৰ পৰা আহিছে ইয়াৰ পিছত তোমালোকে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন পৰিমাণ কিমান বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেনৰ পৰিমাণ হৈছে তোমালোকৰ অপচন এ টো হ'ব 20.1 ইয়াত দিয়া আছে 98 গতিকে তোমালোকৰ 98 নহয় ইয়াত তোমালোকৰ ভুলকে দিয়া আছে গতিকে তোমালোকে লিখিবা 20.94 হ'ব লাগে গতিকে শুদ্ধ উত্তৰ 20.94 হ'ব গতিকে তোমালোকে এটো লিখিবা এ নম্বৰটো লিখিবা ইয়াৰ পিছত চাবা জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান মত ৰাখিবা দ্বিতীয় স্থানত আছে এতিয়া কিন্তু প্ৰথম স্থানত আছে কিন্তু বৰ্তমান প্ৰথম স্থানত আছে কিন্তু আমাৰ কিতাপৰ মতে আমাৰ দ্বিতীয় স্থানত আছে গতিকে তোমালোকে দ্বিতীয়টো লিখিবা আৰু ইয়াত প্ৰথম স্থান যেহেতু নাইও তোমালোকৰ 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চাবা এতিয়া 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অসমত কিমান ৰাষ্ট্ৰীয় উদ্যান আছে অসমত কিমান ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে মত ৰাখিবা অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া বৰ্তমান তোমালোকৰ 7খন আছে কিন্তু আগতে তোমালোকৰ কিতাপৰ মতে 5খন আছে গতিকে তোমালোকে 5খন লিখিবা ইয়াত দিছে একদলীয় শাসন ব্যৱস্থাত থকা দেশখন হৈছে একদলীয় ব্যৱস্থা শাসন ব্যৱস্থা ক'ত আছে আমি লিখি জানো আমি ক'ত আছে ভাৰতবৰ্ষ নহয় চীন দেশত আছে মত ৰাখিবা চীন দেশত আছে মোৰ ভুলতে ভাৰতবৰ্ষ বুলি ওলাই গৈছে সংসদীয় পদ্ধতি চৰকাৰ জন্ম হ'ল ক'ত ইংলেণ্ডত ইয়াৰ জন্মগ্ৰহণ হৈছে গতিকে মত ৰাখিবা সংসদীয় পদ্ধতি প্ৰথম ক'ত পালন কৰা হৈছিল ইংলেণ্ডত ইয়াৰ পিছত চাবা তোমালোকে 14 নম্বৰ প্ৰশ্নটো প্ৰিন্সিপলছ অফ ইকনমিক্সৰ লেখক কোন আছিল গতিকে লিখিবা লেখকজন কিছে আলফ্ৰেড মাৰ্সেল আছিল গতিকে তোমালোকে লিখিবা বি নম্বৰ অপচনটো ইয়াৰ পিছত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক হোৱাৰ অসমৰ জিলাখনৰ নাম হৈছে
নগাঁও জিলা আৰু এতিয়া তোমালোকৰ বৰ্তমান ধুবুৰী জিলাও হৈ আছে গতিকে তোমালোকৰ কিতাপত চাগে নগাঁও জিলা আছে গতিকে তোমালোকে নগাঁও লিখিবা ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটোলৈ আহোঁ আমি 16 নম্বৰ প্ৰশ্নটো আমাৰ কি দিছে পলাচী যুদ্ধত কেতিয়া সংগঠিত হৈছিল গতিকে লিখিবা 1757 চনত এটো সকলোৱে জানে চাগে ইয়াৰ পিছত দিছে সতীদাহ প্ৰথা কোন নিষিদ্ধ কৰিছিল লৰ্ড উইলিয়ামছ বেন্টিঙে নিষিদ্ধ কৰিছিল গতিকে তোমালোকে সি নম্বৰ অপচনটো লিখিবা ইয়াৰ পিছত তোমালোকে চাবা ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰা হৈছিল কিমান চনত কৰা হৈছিল 1858 চনত গতিকে মত ৰাখিবা চনটো মত ৰাখিবা এইটো ইয়াৰ পিছত তোমালোকে ৰাজহ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল দাদা ভাই নৰাজীয়ে গতিকে মত ৰাখিবা ডি নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত দিছে সিংফসকলৰ মুখিয়ালজনক কোৱা হয় কি বুলি কোৱা হয় সিংফসকলৰ মুখিয়ালজনক আমি জানো কি বুলি কোৱা হয় গামা বুলি কোৱা হয় ইয়াৰ পিছত তোমালোকৰ দিছে কলিয়া ভুমুৰা হেতুৰ অসমৰ কোন দুখন জিলাৰ সংলগ্ন কৰিছে শোণিতপুৰ আৰু নগাঁও মত ৰাখিবা ইয়াৰ পিছত তোমালোকে দীপৰ বিল অভয়াৰণ্য জিলা জিলাত অৱস্থিত কোনখন জিলাৰ অৱস্থিত তোমালোকে লিখিবা কামৰূপ মহানগৰ মত ৰাখিবা কামৰূপ মহানগৰ জিলাত অন্তৰ্গত সোমাইছে গতিকে তোমালোকে এ নম্বৰ অপচনটো লিখিবা ইয়াৰ পিছত চাবা অতি বেগুনীয়া ৰশ্মি শোষণ কৰা গেছবিধ হৈছে কি অতি বেগুনীয়া শোষণ কৰা গেছবিধৰ নাম হৈছে তোমালোকে ইয়াত লিখিবা অজন গেছ কি আছে অজন গতিকে ইয়াৰ পিছত তোমাৰ নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া 24 নম্বৰ প্ৰশ্ন প্ৰাচীৰ প্ৰশান্ত মহাসাগৰ উপকূল অঞ্চলত ঘূৰ্ণী বতাহৰ নামটো কি টাইফুন মত ৰাখিবা অপচন হ'ব কি বি নম্বৰ অপচন বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ গতিকে তোমালোকে অপচন কি লিখিবা ডি লিখিবা ইয়াৰ পিছত নেক্সট চাবা তোমালোকে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে কিমান ইয়াত দিয়া আছে 3 কোটি 32 লাখ 28,000 3 লাখ 28,028 প্ৰথম অপচনটোৱে হ'ব তোমালোকে ইয়াত ভালকৈ পঢ়ি ল'বা 32,87,263 বৰ্গ কিলোমিটাৰ মত ৰাখিবা 32 লাখ হ'ব ইয়াত অলপ কমা চিনটো দিয়াটো অলপ ভুল হৈছে গতিকে তোমালোকে এ নম্বৰ অপচনটো লিখিবা ইয়াৰ পিছত দিছে উইলিয়াম হ্ৰদ ক'ত অৱস্থিত গতিকে মত ৰাখিবা এইটো অপচন তোমালোকৰ ভুলকৈ দিয়া আছে গতিকে তোমালোকে অপচন নিলিখিবা এইটো অপচন ইয়াত ভুলকৈ দিয়া আছে গতিকে তোমালোকে এইটো কাটি দিবা এইটো নহয় তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰটো এই ডি নম্বৰ তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ তোমালোকৰ কি আছে চাই লওঁ ডি নম্বৰটো তোমালোকৰ কাশ্মীৰ দিয়া আছে গতিকে তোমালোকে এই কাশ্মীৰটো লিখিবা শুদ্ধ উত্তৰ ইয়াৰ পিছত তোমালোকে বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা জনপ্ৰজনক কোৱা হয় কি বুলি কোৱা হয় ইয়াত লিখিছে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনন আৰু অভ্যন্তৰীণ প্ৰব্ৰজনন মত ৰাখিবা এইটো আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনন বুলি কয় গতিকে এইটো তোমালোকে এ নম্বৰ অপচন লিখিবা কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় এই প্ৰশ্নটো প্ৰায় আহিয়ে থাকে পৰীক্ষাত গতিকে তোমালোকে গুৱাহাটী লিখিবা ইয়াৰ পিছত অমৰ্ত্য কোন চনত অৰ্থনীতি বিজ্ঞাপনৰ নোবেল বঁটা লাভ কৰিছিল গতিকে তোমালোকে লিখিবা 1998 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত গতিকে লিখিবা শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন আছে ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে 32 লৈ যাবা এতিয়া 32 তোমালোকৰ কি দিয়া আছে মুছলিম লীগৰ কেতিয়া গঠন হৈছিল গতিকে লিখিবা 1906 চনত ইয়াত দিছে এডলফ হিটলাৰ তলৰ কোনখন দেশৰ একানেকত্ববাদী শাসক আছিল গতিকে তোমালোকে লিখিব পাৰিবা জাৰ্মানীৰ আছিলে মত ৰাখিবা জাৰ্মানী ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা 34 নম্বৰ কুৱেশ্যন নম্বৰ
বাহনক্ষম উন্নয়নৰ ধাৰণাটো বাৰ্থলেণ্ড আয়োগে কোন চনত আগবঢ়াইছিল গতিকে তোমালোকে লিখিবা 1987 চনত ইয়াৰ পিছত 1839 কলিকতাৰ পৰা দেশ ইয়াত খালী ঠাই আছে লৈকে গ্ৰেণ্ড ট্ৰাক ৰোড নিৰ্মাণ কৰা হৈছিল মনত ৰাখিবা ইয়াত তোমালোকৰ হায়দৰাবাদ লিখা আছে কিন্তু হায়দৰাবাদ হ'ব নালাগে তোমালোকৰ ইয়াৰ দুটা উত্তৰৰ ভিতৰত এটা হ'ব পাৰে হয় মুম্বাই হ'ব পাৰে নতুবা তোমালোকে এইটো লিখিবা এইটো তোমালোকৰ ভুল হৈছে গতিকে তোমালোকে এইটো নিলিখিবা তোমালোকে দিল্লী বুলি লিখিবা এইটো ডি নম্বৰটো লিখিবা ইয়াৰ পিছত সোমদেউ দেশ উপস্য দেৱতা আছিল সোমদেউ উপস্য দেৱতাৰ নাম কি আছিল আহোম ইয়াত লিখিবা আহোম কোন আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ উত্তৰাধিকাৰী হিচাপে কমলেশ্বৰ সিংহক বাছনি কৰিছিল গতিকে তোমালোকে লিখিবা পূৰ্ণনন্দ বুঢ়াগোহাঁই ইয়াৰ পিছত 38 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ বেছি জনবহুল ৰাজ্যখন হৈছে কি উত্তৰ প্ৰদেশ আৰু ইয়াত দিছে তোমালোকৰ মহাৰাষ্ট্ৰ ৰাজস্থান আৰু ইয়াত দিয়া আছিলে তোমালোকৰ বিহাৰ গতিকে উত্তৰ প্ৰদেশত বেছি আছে বুলি কৈছে কিন্তু আমি জনামতে বিহাৰত বেছি আছিলে গতিকে তোমালোকে এই দুখনো হ'ব পাৰে উত্তৰ প্ৰদেশো হ'ব পাৰে নতুবা বিহাৰো হ'ব পাৰে গতিকে তোমালোকে চাই ল'বা দুইখন ভালকৈ আৰু ইয়াৰ ভিতৰত এটা হয় উত্তৰ প্ৰদেশ হ'ব নহ'লে বিহাৰ হ'ব পাৰে ইয়াৰ পিছত চাম অসমৰ প্ৰধান ভূ প্ৰাকৃতিক অঞ্চলটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা আৰু কাৰ্বি আংলং মালভূমি আৰু বৰাইল আৰু দক্ষিণ পৰ্বত ৰাখি গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা এ নম্বৰটো লিখিবা ইয়াৰ পিছত দিছে কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় গৃহভূমি কোৱা হয় গতিকে তোমালোকে জানাই সকলোৱে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ 41 নম্বৰ প্ৰশ্ন চোৱা 1853 খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা সূচনা কৰা হয় মুম্বাইৰ পৰা কৈছে মুম্বাই আৰু থানেৰ মাজত ক'ত আছে মুম্বাই আৰু থানেৰ মাজৰ পৰা এই প্ৰশ্নটো মই তোমালোকৰ আগৰ ভিডিঅ'টো দিছোঁ গতিকে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট ভালদৰে চাবা ইয়াৰ পিছত 42 নম্বৰ প্ৰশ্ন চাবা বদন বৰফুকনৰ লগত অসমলৈ আহোঁতে মানসৈন্যৰ সামৰিক শক্তি কিমান আছিল গতিকে সামৰিক শক্তি কিমান আছিল তোমালোকে লিখিবা 8000 সৈন্য আছিল মনত ৰাখিবা জনজাতীয় দেশ প্ৰেমিক তীৰথ সিং দেশ জনজাতিৰ আছিল কোন জনজাতিৰ আছিল গতিকে খাচী জনজাতিৰ আছিল তোমালোকে লিখিবা কি খাচী জনজাতিৰ আছিল ইয়াৰ পিছত 44 নম্বৰ প্ৰশ্ন চাবা 2011 চনত পিয়লৰ মতে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল 382 আছিল গতিকে তোমালোকে লিখিবা 382 আৰু এই প্ৰশ্নটো আৰু যোৰহাট ডিষ্ট্ৰিক্টতো আহি গৈছে গতিকে তোমালোকে ভালদৰে চাবা কেইবাখন ডিষ্ট্ৰিক্টতে এই প্ৰশ্নটো আহিছিলে ইয়াৰ পিছত 45 নম্বৰ প্ৰশ্ন চাবা অসমৰ মৃত্তিকাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য গতিকে ইয়াত লিখিবা তলৰ তোমালোকে চি নম্বৰ অপশ্যনটো লিখিবা মই গোটেইবিলাক প্ৰশ্ন এতিয়া পঢ়ি নিদিওঁ কাৰণ পঢ়ি দিলে বহুত সময় লাগি যায় গতিকে তোমালোকে উত্তৰবিলাক মই দিয়ে দিছোঁ ভালদৰে চাই ল'বা ইয়াৰ পিছত তোমালোকৰ যিখিনি প্ৰশ্ন আছিলে এইখিনি তোমালোকৰ ৰচনাধৰ্মীয় প্ৰশ্ন এইবিলাক তোমালোকে লিখিব লাগিব গতিকে এইখিনি মই এবাৰ তোমালোকক দেখুৱাই দিছোঁ তোমালোকে নিজেই কৰিবা এইখিনি আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিছে তেনেহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন এইখিনি তোমালোকৰ লিখিবলগীয়া প্ৰশ্ন আৰু বাকীখিনি তোমালোকৰ আছিলে MCQ টাইপৰ প্ৰশ্ন গতিকে সেইবিলাক তোমালোকৰ OMR ভৰাব লাগিব আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম